নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই কৃপাল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। পূৰ্বৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো মই দুটামান জানিবলগীয়া কথা আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ, কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক? এই প্ৰশ্নটোত দিয়া কিৰা আৰু ঘো এই নামটো কোন দেশৰ জাতীয় সাজ পোছাক সুধিছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ভূটান। আপোনালোকে জানে যে ভূটানৰ জাতীয় সাজ পোছাকক কোৱা হয় কিৰা আৰু ঘো। পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 91। ইয়াত দিছে ইফ a/b equals to 4/3, then the value of 6a plus 2b divided by 4a minus 2b. এতিয়া ভালদৰে আপোনালোকে এবাৰ চাব, a/b সমান দিয়া আছে 4/3। গতিকে আমি a মানে আমি ধৰি লওঁ 4x, b মানে ধৰি লওঁ 3x। যিহেতু অনুপাতত আছে আমি x ধৰি অংকটো কৰিলে আমাৰ সুবিধা হ'ব। যদি আমি x নধৰোঁ তথাপিও আমাৰ অসুবিধা একো নহয়, কিন্তু কিছুমান এনেকুৱা অংক আহে য'ত x আপোনালোকে ধৰিব লাগিব। গতিকে সেই বস্তুটো যিহেতু x ধৰাটো অন্য অংকত প্ৰয়োজনীয়, সেইকাৰণে মই অনুপাত থকাৰ কাৰণে ইয়াত x ধৰি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া দিছে 6a অৰ্থাৎ 6 পূৰণ আমি 4x লিখিম, প্লাছ 2 পূৰণ 3x লিখিম। বিৰ মান হ'ল 3x, গতিকে আমি ইয়াত লিখিম b। 2 পূৰণ b অৰ্থাৎ 2 into 3x। নেক্সট ডিভাইডেড বাই 4 into a মানে হ'ল 4x মাইনাছ 2 into b মানে হ'ল 3x। আমি লিখি ল'লোঁ। আমি কি পাম চাওক, এই অংকটো মই আঁতৰাই দিছোঁ, আপোনালোকে চাব। প্ৰথম ওপৰত আমি পাম 24x প্লাছ 6x, 24x প্লাছ 6x, 2 3 গুণ 6, গতিকে আমাৰ তলত থাকি যাব 4 4 গুণ 16x মাইনাছ 6x। এইধৰণে আপোনালোকে পাই যাব। অৰ্থাৎ আপোনালোকৰ হৈ যাব ওপৰত 30x, তলত হৈ যাব 10x। x কেঞ্চেল হৈ যাব। সেইকাৰণে কৈছিলোঁ মই যে x নধৰিলেও আমাৰ একো অসুবিধা নহয়। x নধৰিলেও একো নহয়, কাৰণ xটো আমাৰ ইয়াত কেঞ্চেল যায়। তো আমাৰ পালোঁ 0 0 কেঞ্চেল কৰি 3/1 পালোঁ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ইয়াৰ উত্তৰটো হ'ব 3। তো আশা কৰোঁ আপোনালোকে নিশ্চয় এই অংকটো বুজি পাইছে। একেবাৰে চিম্পলকৈ ল'ব, অংকবোৰ কৰিবলৈ সুবিধা পাব। নেক্সট প্ৰশ্ন এটালৈ যাওঁ। নেক্সট প্ৰশ্নটোত আছে, এটা ত্ৰিভুজৰ 3টা কোণৰ মাপ যদি 1:3:5 অনুপাতত থাকে বা আছে, ত্ৰিভুজটোৰ বৃহত্তম কোণটোৰ মান কিমান হ'ব? এতিয়া এই অংকটো আপোনালোকে কিমান কম সময়ত কৰিব পাৰে সেইটো হ'ল আচল কথা। চাওক, ইয়াত আপোনাৰ অনুপাতটো দি আছে 1:3:5। আপুনি কেনেকৈ উলিয়াব? 1:3:5, গতিকে 1 + 3 + 5 আমি তলত লিখিম। আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো কোণ হ'ব? 5টো হ'ব। গতিকে 5টো লিখি ল'লোঁ, পূৰণ 180 ডিগ্ৰী কৰি দিব। কিয় 180 ডিগ্ৰী কৰিব? কাৰণ ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয়। এতিয়া আমি যাওঁ এইটো প্ৰশ্নত যে 5 কিমান হ'ব? ইয়াত আপুনি পাই যাব, ইয়াৰ মান 5 কিমান হয় দেখা পাব। 5/1 + 3 4, 4 + 5 9, 5/9 পূৰণ 180 ডিগ্ৰী পালে। এতিয়া 9ৰে 5ক হৰণ কৰিব নোৱাৰি, কিন্তু 9ৰে 180 যদি হৰণ কৰি দিওঁ তেতিয়া আমি কিমান পাম? 20 পাম। 9ৰে 18 যাব দুবাৰ, 0 আছে, 0টো কাটি দিলোঁ। এতিয়া 5 20 গুণ কিমান হ'ব? 5 20 গুণ যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰটো কি হ'ব?
5 20 গুণ 5 দুগুণ 5 পূৰণ 20 গতিকে আমাৰ হৈ যাব 5 দুগুণ 10 100 ডিগ্ৰী পাই যাম আমি উত্তৰ অৰ্থাৎ 100 ডিগ্ৰী কোণটোৱে হ'ব আটাইতকৈ ডাঙৰ কোণ অপশ্যন ডিত আছে এইটো হ'ব উত্তৰটো শুদ্ধ নেক্সট প্ৰশ্নটো আছে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে Which of the following does saliva in our mouth help to break down? Question number 95 or শুদ্ধ উত্তৰটো হ'ব starch বা শ্বেতসাৰ অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন mark the correct word as synonym of affluent affluent মানে কি সম্ভ্ৰান্ত বা ধনী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি wealthy Who wrote Pride and Prejudice? Prejudice. Who wrote Pride and Prejudice? এই Pride and Prejudice খন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেন অষ্টিন অপশ্যন এত আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্নটো আছে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় ইয়াত অপশ্যনবোৰ দিয়া আছে আধা লেখা দস্তাবেজ দেও লাংখুই শেষ পৃষ্ঠা আৰু অন্তৰীপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শেষ পৃষ্ঠা পৰৱৰ্তী প্ৰশ্নটো আছে দ্য ইনভিজিলেটৰ কুড নট ডিটেক্ট ডেট The two boys were exchanging their notes under his nose. The invigilator could not detect that the two boys were exchanging notes under his nose. Here কৈছে what is the meaning of the marked portion? এই যি মাৰ্ক কৰা portion আছে under his nose এই অংশটোৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ব ৰাইট ইন ফ্ৰণ্ট ইয়াৰ অৰ্থটো হ'ব তেওঁৰ সন্মুখতেই কি কৰিছিল ল'ৰা দুজনে তেওঁলোকৰ লেখা মেলা নোট কি কৰিছে অদল বদল কৰিছিল নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল Which of the following travelers had visited কামৰূপা কিংডম ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিউৱেন চাং অপশ্যন বিত আছে এইটো হ'ব তাৰ শুদ্ধ উত্তৰ তলৰ কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত কুৱেশ্যন নম্বৰ 105 উত্তৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ মই এই প্ৰশ্নটোৰ পৰৱৰ্তী অংশ আগবঢ়াম ধন্যবাদ